নমস্কাৰ আজি মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি লৈ আহিছো আপোনালোকৰ বাবে মই এটি শিশু বিষয়ক ভিডিঅ'। আজিৰ মোৰ শিশুৰ বিষয়বস্তু হ'ল আপোনাৰ সন্তানে পঢ়িবলৈ ইচ্ছা নকৰে নেকি? আপোনাৰ শিশুটিয়ে পঢ়িবলৈ খুব বেয়া পায় নেকি? তেতিয়াহ'লে আপুনি আপোনাৰ শিশুটিক কেনেকৈ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তুলিব? আচলতে ইয়াত দুটা টিপস খটুৱাব লাগিব আপুনি। সেয়া হ'ল ৰিৱাৰ্ড দিব লাগিব। ৰিৱাৰ্ড মানে ৰিএনফৰ্সমেন্ট। এতিয়া ৰিৱাৰ্ড বুলি কওঁতে আচলতে অভিভাৱকসকলে চিন্তিত হৈ পৰে যে ৰিৱাৰ্ড কিবা কিবি বস্তু যদি দি থাকো তেতিয়াহ'লে শিশুটিৰ অভ্যাস আচলতে বেয়া হৈ যাব। কিন্তু ইয়াতে মই এটা কথা ক'ব বিচাৰিছো যে এনেকুৱা কিছুমান ৰিৱাৰ্ড দিব লাগে শিশুটিক য'ত শিশুটিক এনেকুৱা ধৰণৰ অভ্যাস গঢ়ি নুঠে যে প্ৰতিটো ক্ষেত্ৰতে কিবা নহয় কিবা বস্তু বিচাৰিব বা দামী দামী বস্তু বিচাৰিব। কেতিয়াবা আপোনালোকৰ হয়তো তেতিয়া বহুত সমস্যা হ'ব পাৰে, কিন্তু এনেকুৱা নহয়, এনেকুৱা কোনো কথা নাই। আপুনি শিশুটিক পঢ়িবলৈ আগ্ৰহী কৰি তুলিবৰ বাবে যিহেতু অত্যন্ত দুষ্ট থাকে আচলতে কেনেকুৱা বোলে একেবাৰে ইচ্ছা নকৰে পঢ়িবলৈ, একেবাৰে ইচ্ছা নকৰে, তেতিয়া আপুনি কি কৰিব? তেতিয়া আপুনি এই কেইটা টিপস আপুনি খটুৱাওক। কেনেকুৱা ধৰণে? প্ৰথম কথা, আপুনি লিখিবলৈ যেতিয়া দিব, যদি নিলিখে তেতিয়া আপুনি ক'ব যে তোমাক মই এটা ধুনীয়া বস্তু দিম। এতিয়া বস্তুটো এনেকুৱা নহয় যে আপুনি বহুত ডাঙৰ বস্তু দিব লাগিব, সেইটো কথা নহয়। আপুনি পেন্সিল দিব পাৰে, যিডাল লিখে উডেন পেন্সিল, অকমান বেলেগ ধৰণৰ বেলেগ কালাৰৰ দি দিয়ক। নেক্সট ডে আপুনি ক'ব যে তুমি এইখিনি লিখিলে কালি তোমাক এডাল ধুনীয়া কালাৰ পেন্সিল মই আনি দিম তোমাক। এনেকুৱা ধৰণে ক'ব পাৰে। বা ৰাবাৰ এটা দিয়ক। ৰাবাৰ কিমান সৰু আমি সকলোৱে জানো, তাৰ দামো কিমান কম সেইটোও আমি সকলোৱে জানো। গতিকে আপুনি ক'ব পাৰে ৰাবাৰ এটা তোমাক এনেকুৱা ধুনীয়া এটা ৰাবাৰ দিম। আৰু ৰাবাৰৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আচলতে ছাত্ৰ ছাত্ৰীক বা সন্তানটিক আকৰ্ষণ কৰিব পৰা এটা ৰাবাৰৰ বিশেষ গুণ আছে। কেনেকুৱা কওকচোন? ৰাবাৰ বিলাক আচলতে ভেৰাইটি কিবা কিবি পায়। বহুত ৰাবাৰ দেখিবলৈ পোৱা যায় ভেজিটেবলছ, যেনেকুৱা আমাৰ গাজৰ থাকক, আমাৰ ধৰক আলুটো, পটেটো, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভেজিটেবলছৰ দ্বাৰা কিছুমান কিন্তু ৰাবাৰ বনায়। আপুনি হয়তো বজাৰত বিচাৰিলে পাব আৰু তেনেকুৱা ধৰণৰ আছে। গতিকে তেনেকুৱা ধৰণৰ ৰাবাৰ যদি আপুনি এডোখৰ আনি দিয়ে, সৰু শিশুৱে কিন্তু সৰু ডাঙৰ বা বহুত দামী বস্তু এনেকুৱা ধৰণৰ কথাৰ প্ৰতি লক্ষ্য নকৰে। শিশুৰ কেৱল বস্তু এটা হ'লে হ'ল, নতুন বস্তু। গতিকে তেনেকুৱা ধৰণৰ সৰু সৰু বস্তু আপুনি দিব পাৰে। কাঠ পেঞ্চিলডাল দিলে আপুনি সেইডালটো সদায় লাগেই। আৰু ধৰক এনেকুৱা ধৰণৰ পেকেট এটা আনি থলে বিভিন্ন কালাৰৰ কাঠ পেঞ্চিল থকা, তাৰপিছত আপুনি এডাল এডালকে উলিয়াই দিব পাৰে। মাজে মাজে যেতিয়া পঢ়াত ইণ্টাৰেষ্ট নিদিয়ে, লিখিবলৈ ইচ্ছা নকৰে, তেতিয়া আপুনি ক'ব তোমাক আজি এটা বস্তু দিম। কি বস্তু? আপুনি কাঠ পেঞ্চিলডাল উলিয়াই দিলে। শিশুৱে কিন্তু নকয় যে ইমান সৰু বস্তু মোক এটা দিছা, যিহেতু শিশুৱে নাজানে। শিশুৱে কেৱল নতুন বস্তু হ'ব লাগে। গতিকে এনেকুৱা ধৰণৰ স্কুলত লগা কিছুমান প্ৰয়োজনীয় সৰু সৰু বস্তু আপুনি দিব পাৰে। কেতিয়াবা ধৰক এনেকুৱা ধৰণে আপুনি লক্ষ্য কৰিলে যে স্কুললৈ পেঞ্চিল ভৰোৱা যিটো টেমা থাকে সেইটো হয়তো বেয়া হৈ গৈছে শিশুটিৰ, তেতিয়া আপুনি সেইটো সুযোগ ল'ব পাৰে যে তোমাক এটা নতুন টেমা মই আনি দিম। যিহেতু টেমাটোৰ প্ৰয়োজন হৈ আছে, হয়তো বেগখন একেবাৰে ছিঙি গৈছে বা ছিঙু হৈ আছে, তেতিয়া আপুনি ক'ব পাৰে যে তোমাক এটা এইবাৰ বাৰ্থডেত এটা নতুন বেগ দিম। কিন্তু তাৰ অৰ্থ নহয় যে আপুনি দামী বেগ দিব লাগিব, কিবা এটা নতুন। তেনেকুৱা ধৰণে। আৰু এটা কথা হ'ল, আৰু এটা আমাৰ হাতত থকা বস্তু আছে। কেনেকুৱা ধৰণৰ? যদি ভালকে লিখে, ইমান ধুনীয়া আপুনি ক্লেপিং কৰক, ইমান ধুনীয়াকে লিখিছা, বাপৰে ইমান ধুনীয়া হৈছে তোমাৰ, এনেকুৱা ধৰণৰ আপুনি কৰিব পাৰে। আৰু এনেকুৱা ধৰণৰ সৰু সৰু কিছুমান বস্তু যিবোৰ ছাত্ৰ ছাত্ৰীয়ে স্কুলত ব্যৱহাৰ কৰিব পাৰে, ঘৰত ব্যৱহাৰ কৰিব পাৰে পঢ়াৰ ক্ষেত্ৰত, তেনেকুৱা ধৰণৰ। বা আপুনি এখন সৰু কিতাপো দিব পাৰে, বা কপিৰ ক্ষেত্ৰতো ক'ব পাৰে তোমাক কাইলৈ এখন নতুন কপি দিম। কিন্তু অলৰেডি আপুনি দেখিছে যে সি যিখন কপিত লিখি আছে সেইখন কপি সাধাৰণতে শেষ হ'বলৈ গৈ আছে। গতিকে এইখিনি টিপছ যদি আপুনি ব্যৱহাৰ কৰে শিশুটিৰ ক্ষেত্ৰত, আপুনি শিশুটিৰ পৰা চাবচোন ভাল ৰিজাল্ট পাব। ফলাফল আশা কৰা ধৰণে আপুনি লাভ কৰিব পাৰিব। গতিকে আপুনি খং নকৰি পেলাই এনেকুৱা ধৰণে আগবাঢ়ক।
এগৰাকী অভিভাৱক হিচাপে আৰু আপুনি তেতিয়া আপোনাৰ শিশুটিৰ খুব ভাল ফলাফল লাভ কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়াহ'লে আপুনি ছাবস্ক্ৰাইব কৰি থ'ব। ছাবস্ক্ৰাইব কৰি যদি ইতিমধ্যে থৈছে তেতিয়াহ'লে আপোনাৰ নটিফিকেশ্যনত আপুনি মোৰ ভিডিঅ'বোৰ চাই থাকিব। আচলতে খুব সৰু সৰু কথা, যিবোৰ কথা মই কওঁ খুব সৰু সৰু কথা, আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা আৰু আমি প্ৰতিদিনেই লগ পাই থকা শিশুসকলৰ অভিজ্ঞতাৰ পৰাই আমি আপোনালোকক কথাবোৰ কওঁ, আমি যিখিনি জানো। মই এগৰাকী স্পেচিয়েল এডুকেটৰ আৰু চাইল্ড কাউন্সিলৰ হিচাপে আপোনালোকক মই জনা কথাখিনি ক'বলৈ সদায় আহি থাকিম আপোনালোকৰ মাজলৈ। গতিকে আজিলৈ ইমানেই। নমস্কাৰ, শুভৰাত্ৰি।